নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মাত্ৰ ৫,৫৫৫ টকাত আপুনি ধূপকাঠিৰ উদ্যোগ আপুনি আৰম্ভণি কৰিব পাৰিব। আজি আমি আলোচনা কৰিম এই ৫,৫০০ টকাত আপুনি কেনেকৈ এই ধূপকাঠি উদ্যোগটো আৰম্ভণি কৰিব পাৰিব আৰু আপোনাক কি কি লগা হ'ব। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। আৰম্ভণি কৰাৰ আগতে আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ কাউন্সিল, অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ বিষয়ে দুটা কথা জানি লওক। অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদ এটা ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন। ইয়াৰ CIN নম্বৰটো এইটো, ইন ৰেজিষ্টাৰ্ড চাৰ্টিফিকেশ্যন। আমাৰ অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ মেম্বাৰশ্বিপ প্লান ৫০০ টকাৰ প্লান এটা আছে, ৩,৫০০ টকাৰ প্লান এটা আছে আৰু ৩৩,০০০ টকা এটা আপুনি ইনফৰমেশ্যন চেণ্টাৰটো ষ্টাৰ্ট কৰিব পাৰে। এই হৈছে তিনিটা প্লান। ইয়াৰ পিছতো আপুনি আমাৰ ইয়াতে এটা গাঁও পঞ্চায়ত প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ব্লক প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ডিষ্ট্ৰিক্ট প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ষ্টেট প্ৰজেক্ট কোঅৰ্ডিনেটৰ হিচাপে জড়িত হ'ব পাৰিব আৰু আপুনি পঞ্চায়ত লেভেল, ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল এই ধৰণে আপুনি জড়িত হৈ কাম কৰিব পাৰিব। আমাৰ ভিজন এণ্ড মিছনটো গ্ৰাম্য উদ্যোগ গ্ৰামাঞ্চলত যি গ্ৰাম উন্নয়ন জৰিয়তে বা গাঁও অঞ্চলবিলাকত স্বাৱলম্বী এখন সমাজ নিৰ্মাণ কৰা আৰু আমাৰ যুৱসকলক ইণ্ডাষ্ট্ৰীৰ ওপৰত আকৰ্ষণ বৃদ্ধি কৰা। এইবোৰ আমাৰ পাৰ্মানেণ্ট প্ৰজেক্ট। আমি মহাৰিষি বিদ্যাপীঠ, CV ৰমন ছায়েন্স একাডেমী, গ্ৰাম্য উদ্যোগ বিকাশ কেন্দ্ৰ, এইখিনি আমাৰ প্ৰজেক্ট হয়। আমি বিভিন্ন অঞ্চলত কৰিবলৈ চেষ্টা কৰি আছোঁ। বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰোঁ। আমি ট্ৰেইনিং প্ৰগ্ৰামবিলাক আপুনি আমাৰ সৈতে জড়িত হ'ব পাৰে। আগৰবাতি, ফিনাইল, হেণ্ড ৱাছ, ডিছ ৱাছ, ফ্ল'ৰ ক্লিনাৰ, বাথৰুম ক্লিনাৰ, টয়লেট ক্লিনাৰ, এনেকৈ বিভিন্ন ট্ৰেইনিংবিলাক আমি অৰ্গেনাইজ কৰোঁ। ইয়াৰ উপৰিও আমাৰ ট্ৰেইনিং ছেক্টৰবিলাক হৈছে ইণ্ডাষ্ট্ৰী ছেক্টৰ, হেল্থ কেয়াৰ ছেক্টৰ, এগ্ৰিকালচাৰ ছেক্টৰ, বিজনেছ মেনেজমেণ্ট স্কিল ছেক্টৰ, কম্পিউটাৰ এডুকেশ্যন, লাইভ ষ্টক মেনেজমেণ্ট, বিউটি এণ্ড ৱেলনেছ ছেক্টৰত আমি ট্ৰেইনিংবিলাক প্ৰভাইড কৰোঁ। মেম্বাৰসকলে বেনিফিট পাব, ফিনান্সিয়েল বেনিফিট থাকে মেম্বাৰসকলৰ কাৰণে, ৰেগুলাৰ গাইডেন্স এণ্ড ট্ৰেইনিং থাকে, কেৰিয়াৰ অপৰচুনিটি থাকে, লাৰ্ণিং অপৰচুনিটি থাকে, মাল্টিপল আৰ্নিং স্কিম আছে, লিডাৰশ্বিপ অপৰচুনিটি আৰু ক্ৰাউড ফাণ্ডিঙো থাকে যিসকল মেম্বাৰ্ছ হয়। ট্ৰেইনিং চেণ্টাৰ ষ্টাৰ্ট কৰিলে আপুনি মান্থলি ফাইনেন্সিয়েল বেনিফিট পাব, ৰেগুলাৰ গাইডেন্স এণ্ড ট্ৰেইনিং থাকিব, মাৰ্কেটিং এণ্ড প্ৰমোশ্যন থাকিব, ডিজিটেল মাৰ্কেটিং থাকিব, ওৱান চেণ্টাৰ ইন ওৱান ডিষ্ট্ৰিক্ট টিম ছাপোৰ্ট থাকিব, ৰ মেটেৰিয়েলছ বেনিফিট থাকিব। তো এইখিনি আমাৰ অৰ্গেনাইজেশ্যনটোৰ বিষয়ে থাকিলে। এতিয়া আপোনালোকক দেখাম মই আপোনালোকে যে ৫,০০০ টকাৰ যিটো ব্যৱসায় আৰম্ভণি কৰিব, সেই ব্যৱসায়টো আপুনি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ পৰা কি পাব। আপুনি পাব এই ধৰণৰ যিবিলাক ব্লেক ষ্টিক, এইবিলাক কলা ষ্টিকবিলাক থাকে। আপুনি ইচ্ছা কৰিলে ধূনা ষ্টিকো ব্যৱহাৰ কৰিব পাৰে। এইখিনি আপোনাক লাগতিয়াল বস্তু হ'ব। ইয়াৰ পিছত আপোনাক লাগিব এই ধৰণৰ পেকেটবিলাক। এই ধৰণৰ বিভিন্ন ভেৰাইটিৰ পেকেটবিলাক থাকে। এই ধৰণৰ ভেৰাইটি পেকেটবিলাক আপুনি ল'ব পাৰিব আৰু বহুকেইটা ভেৰাইটি পেকেট আছে। এই ধৰণৰ পেকেটবিলাক আপুনি লৈ ল'ব পাৰিব। ৰ ষ্টিকটো ল'লে আপুনি, পেকেটবোৰ ল'লে আপোনাৰ এইখিনি লাগতিয়াল বস্তু এইখিনি ল'বই লাগিব। বিভিন্ন ভেৰাইটিৰ পেকেটবোৰ আছে, আপুনি এই পেকেটবোৰ ইউজ কৰিব। গতিকে আপুনি যদি পেকেটবোৰ আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এই পেকেটবোৰ লোৱাৰ লগতে আপোনাক লাগতিয়াল বস্তুকেইটাৰ ভিতৰত আপোনাক লাগিব DP অইল, যিটো অইল আমি এনেকৈ আপোনাক সৰু সৰু লুজ কৰি দি দিওঁ আমি। আপোনাক লাগিব পাৰফিউমবিলাক। এই ধৰণৰ বিভিন্ন ভেৰাইটি পাৰফিউম থাকে, আপুনি পাৰফিউমবিলাক ইউজ কৰিব লাগিব। ৰ ষ্টিকটো ক'লোৱে আপোনাক, পাৰফিউম থাকে আৰু কিটিত কি থাকিব সেইখিনি আমি লিষ্ট অলৰেডি আপোনাক দিছোঁ। সেই বস্তুখিনি লৈ আপুনি ব্যৱসায়টো ঘৰতে আৰম্ভণি কৰিব পাৰিব। অধিক জানিবৰ কাৰণে হোৱাটছআপ কৰিব, ডিটেইল ল'ব।